বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শ্ৰী অজিত কুমাৰ ভূঞা পৰহি গাটো অসুস্থ হৈছিলে, সেইকাৰণে আমাৰ কেজুৱেলিটিত অৰ্থাৎ ইমাৰ্জেঞ্চি ৰুমলৈ লৈ আহিছিলে। আমি তাৰপিছত যিখিনি পৰীক্ষা পাতন কৰা গ'ল, মেডিচিন চাৰ্জাৰী সকলোৱে চাই পেলাই কিছুমান তেখেতৰ বেমাৰ দেখা পালে, আৰু লগতে তেওঁৰ যিহেতু ডায়েবেটিছ আছিলে আগৰ আৰু হাইপাৰ টেনশ্যন আছে, চ' সেইখিনি যোনখিনি তাৰে ব্যৱস্থা ল'ব লগা হ'ল আমি ল'লোঁ, লৈ পেলাই লগতে আলোচনা কৰা গ'ল। তাৰপিছত আমি যিহেতু তেওঁৰ অলপমান পালছ চালছবিলাক ফিভেল আছিলে, সেইকাৰণে আমি তেওঁক ICU লৈ পঠাই দিলোঁ যাতে মনিটৰিংটো ভাল হয়। তো তেওঁ ICUত যে পৰহিৰ পৰা আছে। পৰহিতকৈ যোৱাকালি বেটাৰ হ'ল। যোৱাকালি সেইকাৰণে আমি CT স্কেনো কৰিলোঁ। CT স্কেনৰ কৰা মতে আমি কিছুমান পৰীক্ষা যোনবিলাক আমাৰ সন্দেহ আছিল সেইখিনি চালোঁ। এতিয়া বৰ্তমান তেওঁ আহাতকৈ ষ্টেবল হয়, বেটাৰ হয়, আৰু যোনবিলাক ৰিপৰ্ট আছে আগতকৈ ভাল হৈছে। যেনেকৈ আহাৰ সময়ত তেওঁৰ চুগাৰ আছিলে 330তকৈ বেছি, এতিয়া কণ্টিনিউৱাছ ইনফিউশ্যন পাম্পেদি ইনচুলিন দি পেলাই তেওঁৰ 200লৈকে নমাবলৈ পৰা হৈছোঁ। আৰু বাকী হাইপাৰ টেনশ্যনটো কণ্ট্ৰলত আছে। বৰ্তমানতো এতিয়া আমাৰ 130/80লৈকে নামিছে, যোনটো আমি চেচুৰেশ্যন বুলি কওঁ। সেইটো আমাৰ তেওঁৰ অলপ লোৱাৰ পৰিমাণত অক্সিজেন দি আছোঁ, আৰু তেওঁ 99% at 3 liters অক্সিজেন পাৰ মিনিট এনেকৈ আমি দি আছোঁ। আৰু বাকী তেওঁ কথা বতৰা ধুনীয়াকৈ পাতি আছে। BPটো নিজে মেইনটেইন কৰিছে, একো দিব লগা হোৱা নাই। পালছ BP ঠিকে আছে। অলপমান পেটৰ তেওঁৰ যিহেতু ডায়েবেটিছ আছিলে, অলপমান গেষ্ট্ৰ'পেৰেচিছ হৈ পেলাই পেটৰ ইনফেকশ্যনো হয়, গাঁত ইনফেকশ্যন। তো সেইটো আছে, সেইকাৰণে আমি ভাল এণ্টিবায়'টিক দিছোঁ আমাৰ ফালৰ পৰা। পায়খানা পেচাব এতিয়া কৰিছে তেওঁ। আৰু বাকী আমি চাই লওঁ, কিবা যদি ধৰক সেইটো মেডিচিনৰ পাৰ্টটোহে ক'লোঁ মই, মেডিকেল পাৰ্টটো কিবা অস্ত্ৰোপচাৰ লাগিলে আমি নিজে এটা বিবেচনা কৰি ল'ব, কাৰণ আমাৰ অধ্যাপকবিলাকে চাই আছে, শল্য চিকিৎসা বিভাগৰ, তেওঁলোকে এটা বিবেচনা কৰি যদি লগা হয় আৰু যোনটো আমাৰ এক্সপ্ল'ৰেটৰী লেবৰেটৰী লাগিলে কৰি ল'ব। কিন্তু এতিয়া বৰ্তমান তেওঁ কনজাৰভেটিভ ট্ৰিটমেণ্টত আছে আৰু ষ্টেবল হৈ আছে। ICUত আছে, হয়। তেওঁ মনিটৰিঙৰ কাৰণে বেছি ভাল হয়, আৰু ইনফেক্ট অলপমান মানুহ চানুহ কম থাকিলে ভাল, যিহেতু বয়সো হৈছেতো, আমি পাহৰি যাব নালাগে। তো সেইকাৰণে তেওঁক তাতে ৰাখি থৈছোঁ, আৰু কিবা লগা যেতিয়া হয় আমি নেক্সট ব্যৱস্থাটো কৰিম। আৰু ভাল পালে তেতিয়া আমি আৰু কেবিনলৈ, এনেই কেবিনটো দি থৈছোঁ, তেতিয়া আৰু শ্বিফ্ট কৰি দিম আৰু। কিন্তু বৰ্তমান আমি ICUত ৰাখি পেলাই তেওঁক মনিটৰিং কৰিম। কিবা লগা হ'লে আমি নেক্সট অস্ত্ৰোপচাৰ লাগিলে কৰি দিম তাত।